তো নমস্কাৰ মই এটা কথা ক'ব বিচাৰিছো আপোনালোকে যদি হেমন্ত বিশ্ব শৰ্মা মাদাৰ চুটক যদি ভোট দিম বুলি ভাবিছে ন মাদাৰ চুট ইজ এতিয়া সি যিখিনি গেম খেলি আছে ন মাদাৰ চুট মই এটা কথা কৈছো আমাক জুবিনদাৰ ন্যায় লাগে অইন একো নালাগে আমাক জুবিনদাৰ ন্যায় লাগে তো জুবিনদাৰ ন্যায় কাৰণে বনিয়েক চুদাই কি কৈছে তো কি নিউজত সোশ্যাল মিডিয়াত আহি কেনে তো কৈছে কি মই আজি 3 মাহ ধৰি 6 মাহ ধৰি কেনে মই তো কেছ খেলি আছো মোক দে বনিয়েক চুদা তই যদি ইমান ভাল হলি হয় তই যদি ইমানে যদি পলিটিক্স খেলিব মন আছে তই কিহতক ফাঁচি নিদিয় কিয় মাদাৰ চুট তই ভোটৰ কাৰণে ৰাজনীতিৰ কাৰণে कुछ भी मतलब मादार चुट और তোৰ নিচিনা এটা আমাৰ অসমত দৰকাৰ বুলি ভাবো নেকি ৰাইজ ভাবে নেকি এই নিচিনা মাদাৰ চুটক আমাৰ ইয়াৰ পৰা অটকাব লাগে আমাক খালি লাগে জুবিনদাৰ ন্যায় জয় জুবিনদা আৰু তোৰ নিচিনা মাদাৰ চুট এটা আমাৰ অসমত কাম নাই গম পালি নে নাই তই আজি যে মানুহক যে 9000 টকাটো দিছ কেতিয়া দিলি এই যে ইলেকশ্যন আহা সময় তেতিয়া দিলি হয় নে নাই তেতিয়া মানুহখিনিয়ে মোক ভোট দিব তো তোক এটা কথা কওঁ শুন যিখিনি মানুহে তো বাংলাদেশী বুলি আপুনি কৈ আছে ন যিখিনি মানুহক আপুনি উঠাই আছে ন মাদাৰ চুট আপোনাক কৈছো শুনক মোক জেলত নিলেও নিব ক'বাত নিলেও নিব আপোনাৰ নিচিনা মানুহ ন আমাৰ অসমত কোনো প্ৰয়োজন নাই গম পাইছে হেমন্ত বিশ্ব শৰ্মা মাদাৰ চুট তোক কৈছো শুন তই আমাৰ এই সৰু সৰু ছোৱালী জীৱনটো গোটেই লাইফটো তই বৰবাদ কৰি গৈ আছ আজি এটা চিলিণ্ডাৰ দাম কিমান ক তই 4,500 টকা আমি দুখীয়া ঘৰৰ ছোৱালী আমি চৌকাত ভাত বনাই খাওঁ ঠিক আছে আমি যদি কেতিয়াবা যদি বনাব লগা হয় আমি চাহকণ বনাওঁ তই মাদাৰ চুটে কি কৰিছ তই গেছৰ দাম 4,500 কৰি দিছ আৰু লকডাউন ঘোষণা কৰি থাক ন মাদাৰ চুট ইয়াক ন লেংটাক কৰি মাৰিব লাগে বে হেমন্ত বিশ্ব শৰ্মা মুটি দিওঁ মই মাথাত মুটি দিওঁ মিয়া অসমীয়া বিচাৰ কৰি থাক ন তই মাদাৰ চুট লেউৰা মৰিয়নি সমষ্টি এবাৰ ভাবিছো আমি চৰকাৰ সলনি কৰিম ৰাস্তা পদূলি আপোনাক কৈছো নহয় আমি 3টা বজাৰলৈ পানী বৰষুণ দিলে পানী ইমান হয় গোটেই গেলা ৰাস্তা যাব ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে ইমানে মানে অৱস্থা বেয়া ৰাস্তা আগৰ বিধায়কজন একো নকৰিলে নেকি আগৰ কংগ্ৰেছত তেওঁ 10 বছৰ খালে একোডাল নকৰিলে এতিয়া আপোনাৰ বিজেপি দলৰো এতিয়া তেওঁ 5 বছৰ খাই আছে এৰাই হ'বলৈ হ'ল কিন্তু ৰাস্তা পদূলি একেই আছে মানুহজন সলনি কৰিব হ'ল দল বেয়া নহয় মানুহজন সলনি কৰিব হ'ল নিৰ্বাচনৰ কি আমি তাকে তুলিম বুলি ভাবিছে ছোৱালীজনীকে একেজন মানুহ যেতিয়া 15 বছৰ একেটা বস্তুতে খাই আছে দুটা দলতে খালে গতিকে উন্নতি যেতিয়া নকৰিলে মানুহজনে বেয়া হ'ব লাগিব চৰকাৰখনে যথেষ্ট কৰিছে কিন্তু জুবিনাই ন্যায়টো দিয়া নাযায় সেইটোৱে মানুহে মানে বহুত মনত দুখ পাই আছে মানে মুখ্যমন্ত্ৰীয়ে কৈছে দেখোন তেওঁলোকে ন্যায় দিলে বোলে তেওঁ ন্যায় কি দিলে যদি তেওঁ ন্যায় যদি তেওঁলোকক যদি একো কৰিবই নোৱাৰে তেওঁ আমাৰ মাজতে তেওঁ উলিয়াই দিয়ক তেওঁলোকক কেইজনক উলিয়াই দিয়ক আমি তেওঁলোকে ব্যৱস্থা কৰিম নহয় তেওঁলোকে কি কৰিলে আপুনি কওকচোন বাৰু তেওঁলোকে জুবিনদাক এতিয়ালৈকে ন্যায় দিব পাৰে 6 মাহ 7 মাহ হৈ গ'ল যদি এতিয়া তেওঁ হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা এটা ঘটনা যদি হ'লহেঁতেন তেতিয়া তেওঁ ঘৈণীয়েকে কিমান দুখ পালেহেঁতেন মনটোত নমস্কাৰ দি ক্ৰছ কাৰেণ্টলৈ স্বাগতম জনাইছোঁ মই অৰিন্দম বুঢ়াগোহাঁই বৰ্তমান আমি উপস্থিত আছোঁ মৰিয়নি সমষ্টিত মৰিয়নি সমষ্টিৰ কলিয়াপানী শনিবৰীয়া বজাৰ এখন বৃহৎ বজাৰ ইয়াৰ কাষৰীয়া যিসমূহ জিলা গোলাঘাট আনকি এইফালে ডিব্ৰুগড়ৰ পৰাও ইয়ালৈ ব্যৱসায়ী আহে ইয়াত ক্ৰয় বিক্ৰয় চলে ক'বলৈ গ'লে উজনি অসমৰ এখন লেখত ল'বলগীয়া এখন ডাঙৰ বজাৰ কলিয়াপানী শনিবৰীয়া বজাৰত এই মুহূৰ্তত আমি উপস্থিত আছোঁ যিহেতু এতিয়া ৰাজ্যৰ চৌদিশে নিৰ্বাচনী দামামা বাজি উঠিছে আৰু নিৰ্বাচনী দামামা বাজি উঠাৰ সময়তে আমি মৰিয়নি সমষ্টিত উপস্থিত হৈ ইয়াৰ ৰাইজৰ মনোভাৱ বুজ ল'বৰ বাবে চেষ্টা কৰিম এই সমষ্টিটোত বৰ্তমান কি চলি আছে এইবাৰ মৰিয়নি সমষ্টিৰ ভোটাৰে কাক প্ৰাধান্য দিব এই সকলোখিনি কথা বতৰা পাতিম মৰিয়নি সমষ্টিৰ উন্নয়ন হৈছেনে নাই পূৰ্বৰ বিধায়কগৰাকীয়ে ইয়াত কেনেকুৱা ধৰণৰ কাম কাজ বিগত সময়ছোৱাত কৰিলে এইসমূহো ইয়াৰ স্থানীয় ৰাইজৰ পৰা বুজ লোৱাৰ বাবে চেষ্টা কৰিম বজাৰ ভাল নহয় বৰষুণৰ কাৰণে ভাল নোহোৱা হৈছে বৰষুণৰ কাৰণে আজি নাই মানুহ কম আজি
ইয়ালৈ ক'ৰ পৰা মানুহ আহে বজাৰখনলৈ? এইখন বজাৰৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ মানুহ আহে। আপোনাৰ আমগুৰিৰ পৰা আৰম্ভ কৰি একদম আপোনাৰ নাজিৰা চাজিৰা বহুত জেগা মানুহ আহি যায়। গোলাঘাটৰ পৰা মানুহ আহি পাই যায়। গোলাঘাটৰ পৰা মানুহ আহি যায়। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে আদৰ্শ গাঁও সত্ৰৰ ওচৰত। আমি ইলেকশ্যন অলপ খবৰ বাতৰি লৈ আছোঁ, কি ভাবে? ইলেকশ্যন হ'ব, টাইমমতে হ'ব। ইলেকশ্যন এইবাৰ কি হয় ক'ব নোৱাৰোঁ আৰু। এইবাৰ ক'ব নোৱাৰি কোন পাৰ্টীয়ে হাঁহি মাৰে লাজ হাঁহি। এইবাৰ এইটো মৰিয়নি সমষ্টিত পৰিছে। আমাৰ মৰিয়নি সমষ্টি এইবাৰ ভাবিছোঁ আমি চৰকাৰ সলনি কৰিম। মোৰ মতে মোৰ মতে চৰকাৰ সলনি কৰিবলৈ সময় হ'ল। কাৰণ 15 বছৰ একেটা চৰকাৰে খালে যেতিয়া আমাৰ বিশেষকৈ আদৰ্শ গাঁওখনলৈ যদি চাই ৰাস্তা পদূলি আমাৰ সুবিধা নাই হোৱা, সেইটো হিচাপত আপোনাৰ চৰকাৰ সলনি কৰিব হ'ল। আগৰ বিধায়কজনে একো নকৰিলে নেকি? আগৰ কংগ্ৰেছত তেওঁ 10 বছৰ খালে, একোডাল নকৰিলে। এতিয়া আপোনাৰ বিজেপি দলটো এতিয়া তেওঁ 5 বছৰ খাই আছে, এৰাই হ'বলৈ হ'ল। কিন্তু ৰাস্তা পদূলি একেই আছে। মানুহজন সলনি কৰিব হ'ল। দল বেয়া নহয়, মানুহজন সলনি কৰিব হ'ল। মানে বিজেপিৰ দল বেয়া নহয়, মানুহজনহে ইয়াত ভাল কাম কৰা নাই। মানুহজনে ভাল কাম কৰা নাই। কাৰণ একেজন মানুহে কংগ্ৰেছতো কৰিলে, একেজন মানুহে বিজেপিতো কৰিলে। কাৰণ যদি পাৰ্টি বেয়া বুলি নকওঁ, তে মানুহজন বেয়া বুলি ক'ব লাগিব। কাৰণ একেজন মানুহ যেতিয়া 15 বছৰ একেটা বস্তুতে খাইছে, দুইটা দলতে খালে, গতিকে উন্নতি যেতিয়া নকৰিলে মানুহজনে বেয়া হ'ব লাগিব। দল বেয়া নহয় মই ক'ব গ'লে। কাক আপোনালোকে এইবাৰ অগ্ৰাধিকাৰ দিব? এইবাৰ চাওঁচোন, নতুন আহিছে, তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, কি কৰে চাওঁ। তেওঁলোককো 5 বছৰ দি চাওঁ বুলি ভাবিছোঁ। তেওঁলোকে যদি ডেভেলপ নকৰে হয়তো আকৌ তেওঁলোকো চেঞ্জ হ'ব। তেনেকুৱা কথা, সেইটোৱে কথা। আমাক বিশেষকৈ কি আঁচনিবিলাকৰ বিশেষ প্ৰয়োজন নাই। আমাৰ ৰাস্তা পদূলি মেইনলি ৰাস্তা পদূলি, শিক্ষা বা স্বাস্থ্য, এইবিলাক হস্পিটেল শিক্ষাৰ অৱস্থা কেনেকুৱা? স্কুল ভালনে? চৰকাৰী স্কুলবোৰ মোটামুটি বৰ খাচ নহয়। সেইকাৰণে ল'ৰা ছোৱালীবোৰ প্ৰায় প্ৰাইভেটতে দিয়ে। শিক্ষা আপোনাৰ মোটামুটিয়ে হৈছে, বৰ মানে স্পেচিয়েল হৈছে বুলি ক'ব নোৱাৰি। স্বাস্থ্যৰ কাৰণে আপোনালোক কিমান দূৰলৈ যাব লাগে? স্বাস্থ্য আমাৰ বৰ্তমান টিয়কলৈ যাব লাগে। টিয়কতো আপোনাৰ হস্পিটেলৰ যিটো অৱস্থা আপোনাৰ আগতকৈ অলপ ভাল হৈছে, কিন্তু সিমানো হোৱা নাই যিবিলাক সুবিধা পাব লাগে। নৰ্মেলতকৈ অকণমান বেলেগ হ'লে মানে তেওঁলোকে যোৰহাটলৈ ৰেফাৰ কৰি দিয়ে। ইয়াত মানে জটিল প্ৰব্লেমবোৰ চলিউশ্যন উলিয়াব পৰা নাই। আৰু বিশেষকৈ আমাৰ ইয়াত বনি আছে হস্পিটেল এখন, এইখনে কি হয় চাই লওঁ। এতিয়া আধা বনি আছে, আমাৰ সত্ৰৰ ওচৰতে বনিছে। চাই লওঁ কি হয় আগন্তুক সময়ত। এবাৰ মানে মৰিয়নি সমষ্টিত উন্নয়নৰ ইছ্যুটোৱে বেছিকৈ প্ৰাধান্য পাব। বেছিকৈ পাব। বিশেষকৈ ৰাস্তা পদূলি মানে গাঁও চহৰবিলাকত মানে ৰাস্তাবোৰ একদম মানে দুৰ্বল হৈ আছে অৱস্থা। সেইটো কাৰণে হয়তো চৰকাৰ সলনি হ'বলৈ আছে এইবাৰ। থেংক ইউ। পাঁচ যুৱকক লগ পাইছোঁ। কেনেকুৱা, কি বজাৰ কৰিলে? মই পাচলি ল'লোঁ। আপোনাৰ কোন সমষ্টিত পৰে? মোৰ এইবাৰ মৰিয়নি সমষ্টি। কি ভাবে মৰিয়নি সমষ্টিত এইবাৰ কেনেকুৱা হ'ব? মৰিয়নি সমষ্টিটো এইবাৰতো বঁটা বেলেগ ধৰণে বলিছে। যোনটো আগৰ বঁটা দেখিছে, কিন্তু এইবাৰ এজাক নতুন বঁটা আকৌ বলিবলৈ আৰম্ভ কৰিছে। আমি দেখিছোঁ আৰু এইবাৰ আমি নতুনকৈ মৰিয়নি সমষ্টি, আগৰ টিয়ক সমষ্টি আছিলোঁ, কিন্তু এইবাৰ যিটো ভাগ বতৰা হ'ল তাৰ আমি এইবাৰ মৰিয়নিত পৰিছোঁ। মৰিয়নিৰ যিসকল নতুনকৈ য'ত পৰিছে আপোনালোকৰ আগতে টিয়ক সমষ্টি আছিলে, পুৰণা টিয়ক সমষ্টি, এতিয়া নতুনকৈ মৰিয়নিত পৰিছে। কিন্তু তাতো আমি দেখিছোঁ যে যিগৰাকী বৰ্তমানৰ মৰিয়নি সমষ্টিৰ বিজেপি দলৰ বিধায়ক, তেখেতকো কিন্তু সেই সমষ্টিটোৰ মানুহে বিধায়ক হিচাপে পোৱা নাই, যদিও তেওঁক যথেষ্ট মানুহে পচন্দ কৰা নাই। কি ভাবে? একচুৱেলি তেওঁ পচন্দ কৰা নাই, কিছুমানে কৰিছে, কিছুমানে নাই কৰা। কাৰণ তেওঁ থাকিবই ৰাজনীতিত থাকিবই। কিন্তু এতিয়া বহুতৰ মুখত শুনিছোঁ অলপ নতুনক এটা সুযোগ দিয়া, প্ৰাধান্য দিয়া এটা মানে ঢৌ এটা আহিছে। কিন্তু মানে ভাল এখন যুঁজ হ'ব আৰু, কাৰণ তেওঁ 5 বছৰৰ কাৰ্যকালৰ বিধায়ক। কিন্তু তেওঁক এগৰাকী নতুন প্ৰতিনিধিয়ে মানে আহিছে নতুনকৈ, তেওঁৰ লগত মানে এখন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাল হ'ব, যুদ্ধ হ'ব। ধন্যবাদ জনাইছোঁ। কি নাম আপোনাৰ? মোৰ নাম পিংকি শইকীয়া। কেনেকুৱা দেখিছে নিৰ্বাচন? ঠিকে আছে। আপোনাৰ কোনটো সমষ্টিত পৰে? মোৰ মৰিয়নি সমষ্টি। কোন গাঁৱত ঘৰ আপোনাৰ? মই ক'লে আপুনি আদৰ্শ গাঁও। আমি শুনিবলৈ পাইছোঁ আদৰ্শ গাঁৱত বোলে ৰাস্তা পদূলিবোৰ ঠিক নহয়। ৰাস্তা পদূলি আপোনাক কৈছোঁ নহয়, আমি 3টা বজাত বজাৰলৈ পানী বৰষুণ দিলে পানী ইমান হয়, গোটেই গেলা ৰাস্তা, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। ইমানে মানে অৱস্থা বেয়া ৰাস্তা, আপুনি ৰাস্তা যাবই নাই, মানে ইমান বোকা। আপোনাৰ মেখেলা কোচা ল'ৰা ছোৱালী আপোনাৰ সেইডোখৰ পৰা মানে ইউনিফৰ্ম খুলি পেলাই ইয়াত পিন্ধাবহি লাগে ইউনিফৰ্ম, ইমানেই মানে অৱস্থা নাই মানে ৰাস্তা। আমাক মানে এতিয়া কাৰণ কি হয় ন, আমাক বা কৰিছে, বহুত যথেষ্ট কৰিছে, তেওঁ নকৰা নহয়, যথেষ্টই কৰিছে। কিন্তু আমাক মানে ৰাস্তা পদূলিবোৰ ভাল লাগে।
আৰু মানে জুবিন দাই ন্যায়টো লাগে। মই সেইদিনাখনি এজন মানুহৰ তোমালোকৰ নিচিনা এজনক কৈছিলোঁ, কিন্তু মোৰ নিউজটো তেওঁলোকে নিদিলে। অঁ, নিদিলে। আমি দিম, আপোনাৰ যিখিনি ক'বলগীয়া আছে মন খুলি ক'ব পাৰে। অঁ, তেওঁলোকে নিদিলে। চোৱা, জুবিন দাই চোৱা ন্যায়টো আজি 6-7 মাহ হ'ল ন, আজি জুবিন দাই ন্যায়টো পোৱা নাই, হয়নে? জুবিন দাই ন্যায়টো আজি আমাৰ হিয়াৰ আমঠো জুবিন দা, হয় নাই? জুবিন দা হিয়াৰ জুবিন দাই ন্যায় দিয়া নাই ইমান দিন হ'ল, আজি 6-7 মাহ হৈ গ'ল। এতিয়া গৰিমা বৌয়ে কিমান মনত দুখ পাইছে ন? গৰিমা বৌয়ে মনত অলপ দুখ পাইছে নি বাৰু? তেওঁ 6 মাহ হৈ গ'ল, আজি তেওঁ হিয়া আমঠো হয়, তেওঁ 6 মাহ দিনে আজি ন্যায় পোৱা নাই। তেওঁ মানে চৰকাৰখনে যথেষ্ট কৰিছে, কিন্তু জুবিন দাই ন্যায়টো দিয়া নাযায়, সেইটোৱে মানুহে মানে বহুত মনত দুখ পাই আছে। মানে এইবাৰ মানে নিৰ্বাচনত জুবিনদাৰ ন্যায়ৰ বিষয়টো অলপ ক্ৰিয়া কৰিব, মানে আপোনালোকে জুবিনদাক ন্যায় দিম বুলি যিটো পাৰ্টিক বিশ্বাস কৰে, যিটো পাৰ্টিয়ে জুবিন গাৰ্গক ন্যায় দিব বুলি ভাবে, সেইটো পাৰ্টি তেওঁ ক'বই, তেওঁ সেইটো কথা ক'বই। কাৰণ কেলে এতিয়া ইলেকশ্যন আহিছে ন, ইলেকশ্যনো চবে ইলেকশ্যনৰ চব লগত লাগি গ'ল। এতিয়া জুবিনদাৰ ন্যায় তল পৰিলে, কিন্তু কোনো জুবিনদাৰ কথা কিছুমানে হেৰি নকৰাই হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছে দেখোন তেওঁলোকে ন্যায় দিলে বোলে। তেওঁ ন্যায় কি দিলে? যদি তেওঁ ন্যায়, যদি তেওঁলোকক যদি একো কৰিবই নোৱাৰে, তেওঁ আমাৰ মাজতে তেওঁ উলিয়াই দিয়ক, তেওঁলোকক কেইজনক উলিয়াই দিয়ক, আমি তেওঁলোকে ব্যৱস্থা কৰিম নহয়। তেওঁলোকে কি কৰিলে আপুনি কওকচোন বাৰু? তেওঁলোকে জুবিনদাক এতিয়ালৈকে ন্যায় দিব পাৰে, 6-7 মাহ হৈ গ'ল। যদি এতিয়া তেওঁ হিমন্ত বিশ্ব শৰ্মা যদি তেনেকুৱা এটা ঘটনা যদি হ'লহেঁতেন, তেতিয়া তেওঁ ঘৈণীয়েকে কিমান দুখ পালেহেঁতেন মনটোত, কওকচোন বাৰু? আপুনিয়ে কওক, হয় নহয়? তেওঁৰ মনটোত কিমান দুখ পালেহেঁতেন? চব একেই পৰিস্থিতি, হয় নাই? কওক আপুনি। তেওঁ এতিয়া গৰিমা বৌয়ে অলপ দুখ পাইছিলে, তেওঁ মাত এষাৰ নুশুনিলে, তেওঁ একো মাত এষাৰ নুশুনিলে, একো এটা ক'বলৈ নাপালে, তেওঁ তেনেকৈ যে মৃত্যু হ'ল। তেওঁলোকক এতিয়া জুবিন দাই ক'ত, তেহেঁতি হিমন্ত বিশ্ব শৰ্মাই ক'ত ৰাখিছে, কি কৰিছে, আমি ইমান নাজানো ন, আমি এইবিলাক নাজানো। মানুহে এনেকৈও কৈছে যে সিহঁতক এতিয়া জেলত ৰাখি পেলাই প্ৰটেকশ্যনহে দিছে বোলে, তেনেকৈও কৈছে। অঁ, কিন্তু সেইটো আমি নাজানো মানুহৰ কথা, আমি কাৰণ চকুৱে দেখা নাই ন। কিন্তু এটা কথা, জুবিন তেওঁ মানে ইলেকশ্যনটো নোহোৱাৰ আগতে তেওঁ জুবিন দাক তেহেঁতক যদি মানে আমাৰ মুখৰ আগত যদি তেওঁলোকে কিবা এটা কৰিলেহেঁতেন, মানে আমি বহুত সুখী হ'লোহেঁতেন। মানে বজাৰ কেনেকুৱা? বজাৰ বৰ ভাল নহয়, বৰষুণৰ কাৰণে বিলাহী যেনে পেলাই দিবলগীয়া আছে, বিলাহীখিনি পেলাই দিবলগীয়া চব পেলাই দিবলগীয়া। বতৰ বেয়া, ভাল বিলাহী নে বেয়া বিলাহী? চব বেয়া বিলাহী, ন? চব বেয়া হৈ গৈছে। আপোনাৰ ঘৰ ক'ত? ঘৰ আমাৰ লাহিঙত। এতিয়া এইবাৰ কি ভাবিছে? আপোনালোকতো মৰিয়নি সমষ্টিৰে। মৰিয়নি সমষ্টি, আমি মৰিয়নি সমষ্টি। কি ভাবিছে মৰিয়নিত এবাৰ কি হ'ব বুলি ভাবে নিৰ্বাচনত? নিৰ্বাচনৰ কি আমি তাকে তুলিম বুলি ভাবিছে, ছোৱালীজনীকে দিব। কিয় দিব? তাকে তুলি চাব লাগে, বদলি কৰি চাব লাগে একবাৰ। বদলি কৰি চাব লাগে। ৰূপজ্যোতি কুৰ্মীয়ে কাম কৰিছিলেনে আপোনালোকৰ লাহিঙৰ ফালে? কৰিছিলে, তথাপিও বদলি কৰি চাব লাগে। বদলি কৰিব লাগে, একেটা মানুহ থাকিব নালাগে। থাকিব নালাগে। এয়া আছিল কিছুমান সাধাৰণ ৰাইজৰ মনৰ কথা। এই সাধাৰণ ৰাইজসকলৰ মনৰ যিসমূহ কথা, এইসমূহে কিন্তু এই নিৰ্বাচনৰ সময়ত যথেষ্ট ইংগিত বহন কৰে, কিয়নো তেওঁলোকে নিজ মুখেৰে কৈছে যে 5টাকৈ কাৰ্যকালৰ বাবে ৰূপজ্যোতি কুৰ্মী এই মৰিয়নি সমষ্টিৰ বিধায়ক হৈ থাকিল। গতিকে এইবাৰ ৰূপজ্যোতি কুৰ্মীক সলনি কৰিব লাগে। ৰূপজ্যোতি কুৰ্মীৰ সলনি এইবাৰ উঠি অহা এগৰাকী প্ৰাৰ্থী, অৰ্থাৎ তেওঁলোকে জ্ঞানশ্ৰী বৰাৰ কথাই এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছে। গতিকে তেওঁলোকে উঠি অহা বা নতুন প্ৰজন্মৰ এগৰাকী ৰাজনীতিকক এইবাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে তেওঁলোকে আশা কৰিছে বা তেওঁলোকে তেনেকৈ চাব বিচাৰিছে। কাৰণ তাৎপৰ্যপূৰ্ণভাৱে এগৰাকী ব্যক্তিয়ে এই মন্তব্য কৰিছে যে ইয়াৰ পূৰ্বে তেখেতে 10 বছৰ কংগ্ৰেছত আছিল, তাৰপাছত 5 বছৰ তেখেত বিজেপিত থাকিল। গতিকে এই 15 বছৰতো যেতিয়া এই মৰিয়নি সমষ্টিৰ ৰাস্তা ঘাটসমূহ উন্নয়ন নহ'ল, আজিও মহিলা মানুহসকলে মেখেলা দাঙি ৰাস্তা পাৰ হ'ব লাগে। তেওঁলোকে দেখুৱাই দিছে যে এককাললৈকে পানী আৰু বোকা। গতিকে এইসমূহ যেতিয়া আজিলৈকে উন্নতি নহ'ল 15 বছৰ তেখেত বিধায়ক হৈ থকাৰ পাছতো, তেনেহ'লে সেই বিধায়কগৰাকীৰে কিবা হয়তো ভুল আছে, আৰু সেইবাবে তেওঁলোকে এইবাৰ মৰিয়নি সমষ্টিত পৰিৱৰ্তন বিচাৰিছে। দৰ্শকসকল, যিহেতু আমি উপস্থিত আছোঁ মৰিয়নি সমষ্টিত, আৰু মৰিয়নি সমষ্টিৰ খবৰ, ইয়াৰ ভোটাৰ ৰাইজে কি ভাবে, এইসমূহ আপোনালোকক জনাই যাবৰ বাবে চেষ্টা কৰিম। ভিডিঅ'ত মোক সহযোগ কৰিলোঁ সোণমণি বৈশ্যই, মোৰ লগত সহযোগী হিচাপে আছে সতীৰ্থ সাংবাদিক হীৰকজ্যোতি কলিতা। আমি মৰিয়নি সমষ্টিৰ পৰা প্ৰতিটো খবৰ আপোনালোকক জনাই যাবৰ বাবে চেষ্টা কৰিম। চাই থাকিব দি ক্ৰছ কাৰেণ্ট। ধন্যবাদ। তেওঁ এজন CM অসমৰ, আৰু মই তেওঁক এটাই ক'ম যে আপুনি হয়তো ভয় খাইছে বিজয় গুপ্তাক লৈ কেনে যে তেওঁ চাগে হাৰিব। তেখেতৰ কথাবিলাকৰ এটা ৱেইট থকা উচিত। কিন্তু তেখেতে আজি দুদিনমানৰ পৰা দেখিছোঁ ইমান টুলুঙা পৰ্যায়ৰ কথা মানে এৰি আছে ৰাইজলৈ, এইটো বস্তু আমাৰ ভাল লগা নাই। আজি কৈছে ছুইজাৰলেণ্ড শ্বিলং বনাব, এইটো মিছা কথা। এইটো কোনো আজিলৈ চবে খালি ইলেকশ্যন সময়তে খালি কয় এইটো বনাম সেইটো বনাম, ইলেকশ্যন নেক্সট দিনা জিকাৰ পিছত কোন মই এনেকুৱা হৈ যায়। তেওঁ এই যে গৰু মাংস খাদ্য লৈ আহিছে, এইটো এটা একদম অনৰ্থক কথা কিছুমান কৈ আছে। মানুহে খাদ্য, আপোনাৰ কি মুছলিম মানুহৰ ভোট নালাগে নেকি? এটা ইচ্ছা আছে যে সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে কাম কৰিব, তাতে খাদ্যৰ ওপৰত কেনেকৈ, এইটো কি ধৰণৰ কথা আহিল? গুপ্তা ছাৰৰ এতিয়া ক'ব গ'লে কিছুমান এনেকুৱা ষ্টেটমেণ্ট দিয়ে যে
যোনটো জাষ্টিফাই নকৰে তেওঁ নিৰ্বাচনৰ জেগাত আছে আৰু মানুহৰ পাৰ্চনেল লাইফ তেওঁৰ জেগাত আছে সেইটো বস্তু নিৰ্বাচনৰ আৰু পলিটিক্সৰ এইটো ইনক্লুড কৰিব নালাগে আৰু আঁচনিসমূহ দি ভালো কৰিছে আৰু কিছু ক্ষেত্ৰত যি কৰ্মবিমুখতা সেই কৰ্মবিমুখতাৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি অনা অসমীয়াক বাদ দি আমাৰ অসমীয়া মানুহবোৰকে ভোট দিয়াটো উচিত কাৰণ তেওঁলোকে আমাৰ অসমৰ যিবোৰ সমস্যা সেয়া বেছিকৈ বুজি পাব কি খাই কি নাখায় এইটো একদম মানে চেন্সলেছ কথা আৰু ক'ব গ'লে চাওক প্ৰথমে মই ক'ব খোজোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে ক'লে যে কুংকি চৌধুৰীৰ মাকে কি খাইছে কি নাখাইছে এইটো মই একদম মানে তেওঁৰ মুখৰ পৰা এইটো মানে যে ওলাব এইটো শব্দবোৰ মই আশা কৰা নাছিলোঁ মই বুলি নহয় আজি অসমবাসী ৰাইজে যিমান মানুহবোৰ আছে সকলোৱে কৈ আছে যে আপুনি এইটো কি কৰি আছে মানে চাওক বেলেগে কি খাইছে নাখাইছে এইটো আমাৰ এটা মূল মানে আমাৰ এইটো প্ৰব্লেম নহয় এতিয়া বৰ্তমান প্ৰব্লেম হৈ আছে আমাৰ বানপানী আমাৰ অসমত বানপানী হৈ আছে ভিডিঅ' হৈছে আমাৰ এটা গান্ধী বস্তিত যদি বানপানী দিয়ে আপোনালোকে জাহাজত যাব লাগিব এনেকুৱা মানে পৰিস্থিতি বৰ্তমান চলি আছে কিন্তু আপুনি সেইবোৰ নাচাই যদি আপুনি সেইবোৰ চাই আছে যে মানুহে কি খাইছে কি নাখাইছে এইটো একচুৱেলি বহুত বেয়া কথা আমি বেলেগক কেনেকৈ পাৰ্চনেল এটেক দিব লাগে এইটো আমি আমাক ঘৰৰ পৰা কোনো শিকোৱা নাই আৰু তেওঁ এজন CM হয় আমাৰ অসমৰ আৰু মই তেওঁক এটাই ক'ম যে আপুনি হয়তো ভয় খাইছে বিজয় গুপ্তাক লৈ কেনে যে তেওঁ চাগে হাৰিব চেণ্ট্ৰেল গুৱাহাটীৰ পৰা কিন্তু আমি বিচাৰোঁ যে যোন জিকে যোনো নিজেকে আমাৰ এইটো মতলব নাই কিন্তু আমি ভাবোঁ যে এজন অসমত থাকি অসমীয়া জিকাটো আমি ভাবোঁ চাওক ভয় খাইছে এইটো খাটাং যদি ভয় নাখালে হয় এনেকুৱা ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীৰ মুখৰ পৰা নোলালে হয় আজি কুংকিৰ কি ডিমিটছ আছে আপুনি সেইটো কওক কুংকি মানে কোনটো বস্তুত মানে পিছুৱাই গৈ আছে আপুনি সেইটো কওক নিউজত মিডিয়াৰ ওচৰত আপুনি কৈ ডাইৰেক্ট মাকক টাৰ্গেট দি আছে এইটো বেয়া কথা ন তাৰ মায়েকেতো ডাইৰেক্টলি কৈ দিছে যে কুংকি মইতো গমেই নাপাওঁ যে মোৰ ছোৱালী পলিউশ্যন নামিব ইলেকশ্যন খেলিব তাইতো গমো নাপায় তো আপুনি মাকক লৈ কিনে ছোৱালীক নামাব খুজি আছে এইটো নামাবিব যে তাই নামি যাব উল্টা আপুনি কোৱাৰ কাৰণে তাই হয়তো আজি বেছি ফেম পালে এইটো ষ্টেটমেণ্ট দিয়াৰ পিছত কালি তাইৰ এটা আপোনাৰ ৰেলী ওলাল ফেঞ্চি বজাৰত বিজয় গুপ্তাতকৈ 1000 গুণা মানুহ বেছি আহিছে তো মই ভাবোঁ যে মই নিজে জেনজি হয় আৰু জেনজিৰ অৰ্থ বহুতে হয়তো গম নাপায় 1997 বা 2012 চনত যোনে জন্মগ্ৰহণ কৰিছে তাকে জেনজি বুলি কোৱা হয় আৰু মই ভাবোঁ যে আমাৰ অসমত এটা জেনজিৰ প্ৰয়োজন আছে কাৰণ জেনজিয়ে মনৰ কথাটো বুজি পায় আজি বিজয় গুপ্তা ডাঙৰীয়া যদি জিকি যায় ন' ডাউট ভাল মানুহে বিজেপি বহুত বছৰ পৰা কৰি আহিছে সেইকাৰণে আজি সুযোগটো পাইছে এইটো পাব লাগে নিশ্চয় কিন্তু তেওঁ যে আমাৰ জেনজিৰ কথা শুনিব আজি কৈছে ছুইজাৰলেণ্ড শ্বিলং বনাব এইটো মিছা কথা এইটো কোনো আজিলৈ চবে খালি ইলেকশ্যন সময়তে খালি কয় এইটো বনাম সেইটো বনাম ইলেকশ্যন নেক্সট দিনা জিকাৰ পিছত তুমি কোন মই এনেকুৱা হৈ যায় তো মই ভাবোঁ কি জেনজিক আমি এটা চান্স দিব লাগে চ' সেইটোৱে মই আচ্ছা মই এতিয়া এজ এ জনসাধাৰণ হিচাপে মই গোটেই আপোনাৰ ৰাজনীতি যিটো প্ৰেক্ষাপট এটা চলি আছে ইয়াতে এটা কথা মই আচৰিত পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত এটা ইমান ডাঙৰ এটা দায়িত্ব গুৰু দায়িত্ব আমাৰ অসমৰ তেখেত পিতৃস্বৰূপ আৰু তেখেতৰ মানে নিৰ্দেশতে গোটেই অসমখন পৰিচালনা হয় তেখেতৰ কথাবিলাকৰ এটা ৱেইট থকা উচিত তেখেতে কোনটো বাক্য ক'লে জনসাধাৰণলৈকে এৰিলে জনসাধাৰণে গ্ৰহণ কৰিব সেইটো এটা খুব প্ৰয়োজনীয় কথা কিন্তু তেখেতে আজি দুদিনৰ পৰা দেখিছোঁ ইমান টুলুঙা পৰ্যায়ৰ কথা মানে এৰি আছে ৰাইজলৈ এইটো বস্তু আমাৰ ভাল লগা নাই কাৰণ মই ধৰক আমি ৰাজনীতি কৰিবলৈ অহা নাই কিন্তু আমি ৰাজনীতিত জড়িত ইনডাইৰেক্টলি হওক ডাইৰেক্টলি হওক আমি জড়িত কাৰণ চব আমি ভোট দি এজন জনপ্ৰতিনিধিক আমাৰ অসম দেশৰ কাৰণে আমি পঠিয়াম নহয় জানো গতিকে আমি বিচাৰোঁ যে প্ৰত্যেকজন প্ৰতিনিধি শুদ্ধ হওক সঁচা হওক তেওঁ এই যে গৰু মাংস খাদ্য লৈ আহিছে এইটো এটা একদম অনৰ্থক কথা কিছুমান কৈ আছে মানুহে খাদ্য আপোনাৰ কি মুছলিম মানুহৰ ভোট নালাগে নেকি ঠিক আছে গৰু মাংসটো মুছলিমবিলাকে খায় মুছলিমসকলে খায় কিন্তু সেইটো খাদ্য তেতিয়াহ'লে মুছলিমসকলৰ ভোট নালাগে বুলি লিখি দিয়ক তেনেকুৱাতো কোনো ধৰণৰ সংবিধানত লিখা নাই যে গৰু মাংস খাই কাৰণে ভাৰতীয় সংবিধানতো কোনো লিখা নাই যে মুছলিম মানুহবিলাকৰ ভোট আমাক নালাগে ভোটটো চবৰে বিচাৰিছে তেখেতে কি কাৰণত এগৰাকী প্ৰাৰ্থীকো নহয় মাতৃক আক্ৰমণ কৰিছে যে গৰু মাংস খায় আনকি মাতৃকো নহয় পিতৃকো ধৰিছে তেওঁ গতিকে এইটো এটা অনৰ্থক কথা আমি ভাল পোৱা নাই এজন জনসাধাৰণ হিচাপে আৰু তেখেতৰ নিজৰ ভাৱমূৰ্তি নিজে ম্লান কৰিব গৈছে আৰু তাৰ পৰা মই ভাবোঁ কি কুংকি চৌধুৰী কিজনী কিছু পৰিমাণে এটা পজিটিভ হেৰিয়ে গৈছে মানুহখিনি কুংকি চৌধুৰীৰ ফালে ঢাল খাইছে মানে এইটো বস্তু তেখেতে কাৰণ আজিলৈকে মই দেখিছোঁ তেখেতে কোনো ধৰণৰ বিৰোধাত্মক কথা বাইট এতিয়ালৈকে দিয়া নাই গতিকে মই সেইটোৱে বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ সংযত হওক তেখেতে ৰাইজক লৈ আগবাঢ়িছে গতিকে ৰাইজে যিটো বস্তু ক'লে দুখ পায় যিটো বস্তু ক'লে এটা ধৰ্মৰ এটা নিৰ্দিষ্ট ধৰ্মৰ লোকে আঘাত পায় এইবিলাক কথা কৰিব নালাগে ইতিমধ্যে তেখেতে মিয়া হিন্দু এইবিলাক লৈতো খেলিয়ে আছে কিন্তু এতিয়া দেখা দেখিকে এইবিলাক কথা কৰিব নালাগে চাওক সেইদিনাখন মুখ্যমন্ত্ৰীয়ে যিটো এটা কথা ক'লে মানে আমাৰ এই মানে 36 নম্বৰ ইয়াৰ কেন্দ্ৰীয় মানে মধ্য গুৱাহাটীৰ যিজন কেণ্ডিডেট কুংকি চৌধুৰীৰ মাতৃৰ ওপৰত সেইটো একচুৱেলি মানে খুব বেয়া কথা হৈছে কাৰণ সকলোৰে অধিকাৰ এটা আছে যে ইলেকশ্যন খেলিব পাৰে বা প্ৰতিনিধি হৈ পেলাই বিধানসভালৈ যাব বিচাৰে চবৰে এটা ইচ্ছা আছে যে সমাজখনৰ কাৰণে দেশখনৰ কাৰণে কাম কৰিব তাতে খাদ্যৰ ওপৰত কেনেকৈ এইটো কি ধৰণৰ কথা আহিলে
ৰাজনীতি হিচাপে যাব লাগিব, ৰাজনীতি হিচাপে ফাইট কৰক, আমি সেইটো বিচাৰোঁ। কিন্তু খাদ্যৰ ওপৰত কোনে কি খাইছে কি নাই খোৱা সেইটোতো বৰ বেয়া কথা হৈছে। কাৰণ খাদ্যটো সকলোৰে অধিকাৰ আছে, কোনোবাই খাব পাৰে কোনোবাই নাখাব পাৰে, কাৰোবাক আমি কাকো বাধা দিব নোৱাৰোঁ যে আপুনি এইটো নাখাব আপুনি এইটো খাওক, সেইটোতো তেনে কোনো ধৰণৰ মানে যুক্তিগত কথা নহয়, সেইটো আমি খুবেই বেয়া পাইছোঁ। গতিকে তাৰমানে আমি ধিক্কাৰ দিছোঁ এইটো কথাৰ ওপৰত, আৰু ভৱিষ্যতে যাতে কোনো মুখ্যমন্ত্ৰী হওক বা আৰু কোনো জনপ্ৰতিনিধি মানে এনেধৰণৰ যাতে বক্তব্য নকৰে, দাঙি নধৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। এতিয়াতো আমি জানো যে মইতো চেণ্ট্ৰেল গুৱাহাটীৰ হয়, তো তাতে আমাৰ কুংকি চৌধুৰী উঠছে আৰু গুপ্তা ছাৰ উঠছে আৰু কিছুমান আৰু কেণ্ডিডেট আছে মই গম নাপাওঁ। কিন্তু এতিয়া জেনজি হিচাপে মই বিচাৰোঁ যে আমাৰ যিহেতু আমাৰ ইউথ উঠিছে, ইউথ কেণ্ডিডেটে বেছি গম পাব। আৰু গুপ্তা ছাৰৰ এতিয়া ক'ব গ'লে কিছুমান এনেকুৱা ষ্টেটমেণ্ট দিয়ে যে যোনটো জাষ্টিফাই নকৰে তেওঁক। এতিয়া কুংকি চৌধুৰী এনেকৈ আমাক বহুত বস্তু মানে কৈছে যে এনেকুৱা কৰিব, যে ইউথৰ পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। বিকজ এটা বস্তুৱে চলি থাকিলে মানুহে গম নাপায়। আৰু এতিয়া যোনটো আমাৰ ৰাজনীতি চলি আছে, তেতিয়া আমাৰ চিটিৰ যেনেকৈ ডেভেলপমেণ্ট, এজ এ ষ্টুডেণ্ট বহুত কষ্ট পাওঁ আমি ক'ৰবাৰ পৰা ট্ৰেভেল কৰোঁতেও। সেইটো দেখিবলৈ পাইছোঁ বাৰু। সেইটোত মই ক'ব বিচাৰোঁ যে নিৰ্বাচনৰ জেগাত আছে আৰু মানুহৰ পাৰ্চনেল লাইফ তেওঁৰ জেগাত আছে। সেইটো বস্তু নিৰ্বাচনৰ আৰু পলিটিক্সৰ এইটো ইনক্লুড কৰিব নালাগে। চ' যিহেতু যদি তেওঁক প্ৰশ্ন কৰিবই আছে, তেওঁ এইটোৰ ওপৰতো কৰিব পাৰে যে তেওঁ কি পৰিৱৰ্তন আনিব পাৰে, তেওঁ গুপ্তাতছে কিয় ভাল, তেওঁক সেয়া কি মানে গুপ্তা তেওঁতছে কিয় ভাল, মানে কুংকিতছে কিয় ভাল হ'ব পাৰে বাৰু। কিয় হয় কাৰণ বিকজ তেওঁ ভাবিছে চাগে যে নতুন ইউথৰ এতিয়া মানে লাহে লাহে গম পোৱা হৈছে যে কোন মানে ডিজাৰ্ভিং কেণ্ডিডেট হয়। চ' সেইটো কাৰণে তেওঁ সঁচাকৈ ভয় খাব। পৰিৱৰ্তন বুলি ক'লে যদি সোধে কেনেকুৱা প্ৰাৰ্থী লাগে, তো আমি এনেকুৱা এগৰাকী জনপ্ৰতিনিধি বিচাৰোঁ যিগৰাকীয়ে বিশেষকৈ গুৰুত্ব প্ৰদান কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ ক্ষেত্ৰত। আমি দেখি আহিছোঁ আমাৰ এই চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ হকে কাম কৰিছে, কিন্তু আৰু অধিক কৰিব পাৰিলেহেঁতেন। আৰু আঁচনিসমূহ দি ভালো কৰিছে, আৰু কিছু ক্ষেত্ৰত যি কৰ্মবিমুখতা, সেই কৰ্মবিমুখতাৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সেয়েহে যদি সোধে এটা অৰ্থত যে কেনেকুৱা প্ৰাৰ্থী বিচাৰোঁ, সেয়ে হ'ব এগৰাকী ছাত্ৰ হিচাপে যাতে ছাত্ৰসকলৰ ক্ষেত্ৰত তেওঁলোকে ভালকৈ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে, তেনেকুৱাই এগৰাকী প্ৰতিনিধি। সেই ধৰণৰ কথাবোৰ আচলতে এনেকুৱা এটা প্ৰেক্ষাপটত সেইবোৰ কথা নোলোৱাটো মই শ্ৰেয় বুলি ভাবোঁ। কাৰণ সেইটো তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত কথা বুলি ভাবোঁ। আৰু কোনো ৰাজনীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰ্ম বা জাতিলৈ অনাটো এটা মানে সেইটো হ'ব নালাগে কেতিয়াও। কাৰণ আমি প্ৰাৰ্থীজনৰ যি দক্ষতা, প্ৰাৰ্থীজনৰ যি অৰ্হতা, প্ৰাৰ্থীজনে সমাজৰ কাৰণে কাম কৰিব পাৰিবনে নাই, সেই ক্ষেত্ৰত আৰু পোনপটীয়াকৈ আমি সেইটোৱে চাব লাগে। আৰু প্ৰাৰ্থী আমি বিশেষকৈ চাব লাগে কোনজন প্ৰাৰ্থী আমাৰ অসম হয় হয় মই যিহেতু মধ্য গুৱাহাটী সমষ্টিৰ নহয়, তথাপিও মই ক'ব বিচাৰোঁ যে কুংকি চৌধুৰী হয় এগৰাকী প্ৰতিনিধি হিচাপে ক'ব বিচাৰোঁ যে তেওঁ এগৰাকী ভাল প্ৰতিনিধি হ'ব। কাৰণ তেওঁ এগৰাকী শিক্ষা থকা অৰ্হতা থকা এগৰাকী ছোৱালী হয়। তো সেই ক্ষেত্ৰত মই ভাবোঁ আমি অনা অসমীয়াক বাদ দি আমাৰ অসমীয়া মানুহবোৰকে ভোট দিয়াটো উচিত। কাৰণ তেওঁলোকে আমাৰ অসমৰ যিবোৰ সমস্যা সেয়া বেছিকৈ বুজি পাব। চাওক মানে এতিয়া নিজৰ পাৰ্চনেল লাইফৰ ওপৰত আই ডোণ্ট থিংক আমি বেছি হস্তক্ষেপ কৰিব লাগে। তেওঁলোকে এতিয়া তেওঁলোকৰ ব্যক্তিত্ব বা তেওঁলোকে নিজক কেনেকৈ, তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটিটো কেনেকুৱা হয়, সেইটো আল্টিমেটলি বহুত মেটাৰ কৰিব। কাৰণ আমি যেতিয়া জনসাধাৰণৰ কাৰণে কাম কৰিব, এইটো মেটাৰ নকৰে যে আপোনাৰ পাৰ্চনেল লাইফত কি চলি আছে কি চলা নাই, সেইবিলাক একচুৱেলি ইমান মেটাৰ নকৰে। প্ৰাৰ্থী একচুৱেলি আমি এইটোৱে বিচাৰোঁ যাতে আমাৰ যিটো জেনেৰেল পাব্লিক আছে চবৰ সমস্যাবোৰ তেওঁলোকে বুজে, আৰু সেই হিচাপত তেওঁলোকে যাতে কামবোৰ মানে ভালকৈ কৰিব চেষ্টা কৰে। এনেকুৱা নহয় যে মানে পাৰ্টিকুলাৰ ছেকশ্যনছ অফ দ্য ছ'চাইটিৰ কাৰণে হেল্প কৰিছে, চবৰ কাৰণে সমানে যাতে গুৰুত্ব দিয়ক সেইটোৱে বিচাৰোঁ। কি খায় কি নাখায়তো এইটো একদম মানে চেন্সলেছ কথা আৰু ক'ব গ'লে। অভিয়াছলি প্ৰাৰ্থীজনৰ কিমান মেৰিট আছে, মানে তেওঁ এজ এ মানে কেণ্ডিডেট আমাৰ কাৰণে কৰিব পাৰে নে নোৱাৰে, তেওঁৰ অভাৰঅল বিহেভিয়াৰ, তেওঁ কি কাম কৰিছে আগত। পৰিৱৰ্তন মানে কি, ডেভেলপমেণ্ট এটা বেলেগ বস্তু আৰু আপোনাৰ জেনেৰেল পাব্লিকৰ যিখিনি দৰকাৰ সেইখিনি পূৰণ কৰাটো এটা বেলেগ বস্তু। এতিয়া আমি যি দেখিছোঁ আমাৰ ডেভেলপমেণ্ট ইমান এটা হোৱা নাই, কিন্তু জেনেৰেল পাব্লিকৰ যি আপোনাৰ মানে যি মানে দৰকাৰ আছিলে সেই দৰকাৰবোৰ অ'ত চাগে পূৰণ হৈ আছে, বা গাঁৱলীয়া অঞ্চলবোৰত হয়তো পূৰণ নহ'বও পাৰে, বা নগৰত পূৰণ হ'বও পাৰে। সেইটো ডিপেণ্ড কৰে আৰু কাৰ কেনেকুৱা ধৰণৰ কি লাগে আৰু সেইটো। এতিয়া এজ এ জেনজি ভোটাৰ্ছ মই এইটোৱে বিচাৰিম যে ষ্টুডেণ্ট ডেভেলপমেণ্ট লাগে, আৰু নট অনলি লাইক আপোনাৰ এডুকেশ্যন, আপোনাৰ স্পৰ্টছৰ ফালে লাগে। যিহেতু মই নিজে মই ফুটবল প্লেয়াৰ হয়, তো ফুটবলৰ ক্ষেত্ৰত আপুনি নিজে দেখা পাইছে যে আমাৰ ইণ্ডিয়াত ৰাডাৰ দেন ফুটবল ক্ৰিকেটৰ ক্ৰেজটো বেছি। তো মই এইটোৱে খোজোঁ যে আমাৰ যোনবিলাক গাঁও অঞ্চল আছে তাতে বহুত গ্ৰাছ ৰুট লেভেলত বহুত টেলেণ্টছ আছে সোমাই। চ' এতিয়া ভাবোঁ যে আমাৰ নেক্সট যোনে নহওক মই এইটো এইটো যে
গ্ৰাছৰুট ডেভেলপ চব আপোনাৰ স্পৰ্টছ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেন ভাল কৰে আমি যেনেকৈ এতিয়া দেখা পালোঁ আমাৰ বৰ্তমান যোনটো ৰুলিং পাৰ্টি আমাৰ নেহৰু ষ্টেডিয়ামটোও আপোনাৰ ভাঙি দিলে এতিয়া নতুনকৈ বনাই আছে সেনেকুৱা যেন আৰু বেলেগ বেলেগ আমাৰ গাঁও অঞ্চলতো কৰে আৰু এতিয়া ৰাস্তা আপোনাৰ নট অনলি আপোনাৰ আমাৰ Tier 2 চিটিজ এনেকুৱা নহয় আপোনাৰ যোনবিলাক গাঁও এৰিয়া গাঁও অঞ্চল হয় আপোনাৰ লৱাৰৰ ফালে ইফালেও যেন ৰাস্তা ভাল কৰে ৰিলিজিয়নৰ মাজত যেন এইটো ডিফাৰেঞ্চিয়েটটো এইটো নপৰে আৰু এইটো ৰাজনীতি বেলেগ বস্তু ৰিলিজিয়ন পলিটিক্স এইটো কেতিয়াও কৰিব নালাগে মই এইটোৱে বিচাৰোঁ যেন অভাৰঅল যেন চবেই একেলগে মিলিজুলি আমি একেলগে যেন গ্ৰ' কৰোঁ আমি যেন এটা অসমখন যেন বাকী ষ্টেটছতকৈ আমি যেন গ্ৰ' কৰিব পাৰোঁ আগবাঢ়ি যাব এইটোৱে মই ক'ম কুংকি চৌধুৰীৰ কথা ক'বলৈ গ'লে তেওঁ যেন নতুন পাৰ্টি হয় তেওঁ মানে ক'বলৈ গ'লে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা যিটো খেলি আছে এতিয়া আকৌ লগতে মানে কথাটো হৈছে যে তেওঁ এটা বিৰোধী আছে আপোনাৰ বিজয় গুপ্তা মানে ক'বলৈ গ'লে বহুতে তেনেকৈ মানে পাৰ্টিটো চাই আছে খালি কুংকি চৌধুৰীক মানে মই বিচাৰোঁ যে তেওঁক মানে এটা চান্স দিব লাগে যিহেতু কাৰণ তেওঁ মানে নতুন প্ৰজন্মৰ নতুন পাৰ্টি হয় তেনেকৈ মানে কাৰণ মানে আমাৰ যোনটো সমস্যা আছে ন সেইবোৰ কিন্তু আমি জানো মানে যেনেকৈ ষ্টুডেণ্টৰ তেনেকৈ হয় ষ্টুডেণ্টৰ সমস্যাবোৰ আমি জানো তেনেকৈ এতিয়া তেওঁ ষ্টুডেণ্টে আছিলে আমাৰ জেনেৰেশ্যনৰ হয় তেওঁ সেইকাৰণে মই বিশ্বাস কৰোঁ যে তেওঁ চান্সটো দিব লাগে কিন্তু লগতে আপোনাৰ চাব মানে বস্তুটো চাব যে বেলেগ বেলেগ পাৰ্টিৰ পৰা আপুনি তেনেকৈ মানে দলীয় যোনটো মানে আপোনাৰ থাকে ন এটা আইডিঅ'লজি হয়তো আইডিঅ'লজিও কিন্তু ডিপেণ্ড কৰিব আপোনাৰ বস্তুটো মানে লাগিলে এতিয়া আপোনাৰ বিজয় গুপ্তা আপুনি বিজেপিকে খেলিব তেনেকৈ মানে বিজেপি মানে কি হৈছে যে আপোনাৰ মানে বেছিকৈ বিজেপি কুংকি লৈ এতিয়া কথাটো ক'বলৈ গ'লে কাৰণ আপোনাৰ মানে এইটো ডিফাৰেঞ্চ আছে আপোনাৰ কাৰণ চব কিছুমানে কয় যে আপোনাৰ পাৰ্টি মতে কথা আছে ন কিছুমানে আপোনাক এতিয়া বিজেপিক ভাল পায় কিছুমানে আকৌ এইফালে মানে তেওঁক পাৰ্টিতে তেওঁ গুৰুত্ব দিয়ে মানে সেইবোৰে আৰু ক'বলৈ গ'লে বাকী সেইটোৱে ক'লোঁ মই মই সেইটো অঁ হয় সেইটোতো হয় মানে ক'বলৈ গ'লে কি ন যে পাৰ্থী মানে তেওঁতো আপোনাৰ মাতৃ হয় মাতৃক মানে নাচাই পেলাই এই পাৰ্টিক চাবলৈ মই বেছি গুৰুত্ব দিম মানে কাৰণ তেওঁ আৰু মাকৰ মানে অলপমানতো হ'ল পাৰ্থক্য থাকিব তেনেকৈ যিহেতু মানে লাগিলে সেয়া আপোনাৰ মানে খোৱা বোৱাতে হওক বা তেনেকৈ যিকোনো বস্তুতে হয় মানে সেইটোতে ক'ম মই কিন্তু এইটো বেয়া লাগিছে মাকৰ যি কৈছে সেইটো ক'ব লগা নাছিল কিয় কৈছে নাজানো কিন্তু এটা প্ৰাৰ্থী হিচাপে মই ভাবোঁ যে বিজয় গুপ্তাক জিকিব লাগে আৰু তেওঁ এক্সপিৰিয়েঞ্চ মানুহ হয় বা তেওঁ জানে কেনেকৈ কি কৰিব লাগে সেইটোৱে আৰু যে গো মাংস ভক্ষণ কৰা মানুহক ভোটদান কৰিব নালাগে তেনেহ'লে এই যে অসম গণ পৰিষদ আপোনালোকৰ NDAৰ যিটো সমৰ্থিত যিটো NDAৰ অসম গণ পৰিষদ এই অসম গণ পৰিষদৰ আমি দেখিছোঁ যে 15জনকৈ নেতা কিন্তু সংখ্যালঘু নেতা তাৰমানে এই সংখ্যালঘু নেতাকেইজনে কি পনীৰ খায় নেকি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি তাৰমানে এওঁলোকক ভোটদান কৰিব নালাগে নেকি আৰু তেওঁক এটা কথা সুধিব খুজিছোঁ গো মাংস খোৱা আৰু গৰু চিণ্ডিকেটৰ পইচা খোৱাৰ মাজত পাৰ্থক্য কি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰীৰ মাকক সমালোচনা কৰিবলৈ গৈ যোৱাকালি এটা খুব বিতৰ্কিত এটা মন্তব্য কৰিছিলে যে গো মাংস ভক্ষণ কৰা মানুহক ভোটদান কৰিব নালাগে তেনেহ'লে এই যে অসম গণ পৰিষদ আপোনালোকৰ NDAৰ যিটো সমৰ্থিত যিটো NDAৰ অসম গণ পৰিষদ এই অসম গণ পৰিষদৰ আমি দেখিছোঁ যে 15জনকৈ নেতা কিন্তু সংখ্যালঘু নেতা তাৰমানে এই সংখ্যালঘু নেতাকেইজনে কি পনীৰ খায় নেকি এওঁলোক কি নিৰামিষ ভোজী নেকি তাৰমানে এওঁলোকক ভোটদান কৰিব নালাগে নেকি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি যে অসম গণ পৰিষদৰ যি 13জন নেতা আব্দুল ৰহিম জিব্ৰান আপোনাৰ আৰু যি আছে আমাৰ ছাইদুল ইছলাম যোন আছে 13জনক তাৰমানে তেওঁলোকক ভোটদান কৰিব নালাগে নেকি বুলি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি আৰু তেওঁক এটা কথা সুধিব খুজিছোঁ গো মাংস খোৱা আৰু গৰু চিণ্ডিকেটৰ পইচা খোৱাৰ মাজত পাৰ্থক্য কি গো মাংস ৰপ্তানি কৰা যিবিলাক ডাঙৰ কোম্পানী সেই ডাঙৰ কোম্পানীৰ পৰা হিমন্ত বিশ্ব শৰ্মাহঁতে শ কোটি টকা চান্দা লয় আৰু তেওঁলোকে কিন্তু এইফালে গৰু গাহৰিক লৈ আপোনাৰ ৰাজনীতি কৰিব খোজে আল্টিমেটলি হিমন্ত বিশ্ব শৰ্মাই কি বুজাব খুজিছে গৰুৰ মাংস খোৱা আৰু গো চিণ্ডিকেটৰ পইচা খোৱা একেই কথা গৰু চিণ্ডিকেটৰ পইচাৰে বিজেপি চলি আছে গৰুৰ মাংস ৰপ্তানি কৰা কোম্পানীৰ টকাৰে বিজেপি দলটো চলি আছে সেইটো গৰু মাংস খোৱাতকৈ বেছি ডাঙৰ কথা আমি বিচাৰোঁ অসমত এক সুস্থিৰ ৰাজনীতি হওক এই গৰু গাহৰিৰ ৰাজনীতি নহয় হিমন্ত বিশ্ব শৰ্মাই কওক যে এইবাৰ তেওঁ চৰকাৰ গঠন কৰিলে তেওঁ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব হিমন্ত বিশ্ব শৰ্মাই কওক এই যে অনা অসমীয়া যিবিলাক সমষ্টি এই যে অনা অসমীয়া সমষ্টিবিলাক যাতে আপোনাৰ অসমীয়া নামৰ ৰিজাৰ্ভেশ্যন হয় সেইটো লৈ ৰাজনীতি কৰক অসমীয়া মানুহৰ যিমানবিলাক সম্পদ এই যে আমাৰ তেল কয়লা চূণশিল তেল কয়লাৰ সম্পদ যে অসমীয়া লাভ কৰিব তাৰ কথাটো কওক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাৰ কথা কওক অসমীয়া মানুহৰ ল'ৰাবিলাকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক অসমৰ নামত যিমান অসম পুলিচ বা যিমানবিলাক আপোনাৰ SSCৰ চাকৰি হৈছে চব বাহিৰৰ মানুহ আহি অসমীয়াৰ নামত চাকৰি তেওঁলোকে ইণ্টাৰভিউ দিয়ে অসমত আপোনাৰ NOC লৈ তেওঁলোকে আপোনাৰ ইণ্টাৰভিউ দিয়ে সেইবিলাক তেওঁলোকে ৰদ কৰাৰ ব্যৱস্থা কৰক গৰু গাহৰি ৰাজনীতি কৰিব নালাগে আজিকালি মামা পাগল হৈ গৈছে মাৰ পৰা কুংকি কেলা উত্থান দেখি মামা পাগল হৈ গৈছে টাৰ্গেট
গোটেই পৃথিৱী কৰিছে বোলে কেলা এজনী সৰু ছোৱালীয়ে গুৱাহাটীত কেলা হিলাই দিছে মামা পাগল হৈ গৈছে কেলা কুংকি চৌধুৰী লাপি লোপা ছোৱালী নহয় বে মাল হয় দিমাগ থকা ছোৱালী তোমাৰ নিচিনা ফাল্টু কথা কোৱা ছোৱালী নহয় ইয়াৰ পাছতে সম্বৰ্ধনা জনাব ডক্টৰ জ্ঞানশ্ৰী বৰা বাইদেউ তেখেতে সম্বৰ্ধনা জনাব আমাৰ আন এজন কৰ্মকৰ্তা এই টুটুমণি কলিতা দুয়োজন মনোনীত প্ৰাৰ্থীকে এভাগী সেৱা ল'বৰ বাবে আমি অনুৰোধ জনাইছো আৰু ছাৰক দুআষাৰ ক'বৰ বাবে খুব কমকে দুআষাৰ ক'বৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছো মাষ্টৰ আদি প্ৰতিটো দুৰ্গী হয় আৰু যিবিলাক বৰ্তমান আমাৰ এক পবিত্ৰ মহাপুৰুষজনক মৌলাৰ উপস্থিত মাকসুদ পাহাড়েন অন্যান্য প্রশাসন লাইফ বন্ধু বান্ধব গায়ন বাংলাকে পরিবেশন করে ধরে দিয়েছেন সকলকে ভালো লেগেছে নির্বাচনী ব্যক্তিরা আপনাদের নির্বাচন ওখান থেকে দেখা দিতে পারবেন কোন কি আছে মই জিনিসটা বক্তব্য জানাবো নির্বাচনী ভগবান কথা করে ওপেন হয়েছে আপনাকে ওকে বলার জন্য ধারণা অনুসারে मैं इसका क्या बहुत बच्चे हो हमारे ने इनके बारे में इस बात से गवर्नमेंट जो हमको कोयला वाले को उनके को बहुत बड़ा जैसे होने आप होना अपने लोग आइटम के से हमें जब बढ़िया इसे दे हमें कुछ भूल के नाम जिससे देखा मालूम ভাল লাগিল ভগবানকে আপনাদের কৃপা করো আপনার মঙ্গল হোক এবার দুপুরে পালে আপনাদের খাওয়া করবে ওখানে যেসু আপনার প্রতিবাদ আমার প্রতি কৃষ্ণ আমি ৰঞ্জিতী পূৰ্বী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পাছতে জ্ঞানশ্ৰী বৰা বাইদেউকো খুব কম সময়ৰ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ কৃষ্ণ ইয়াত সমবেত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজক মই মোৰ সেৱা নিবেদিছো মইনা পাৰিজাতৰ লগত জড়িত অনুষ্ঠান আমাৰ এই যাত্ৰাত জীৱনৰ প্ৰতিটো পদক্ষেপ আৰু আত্মবিশ্বাসত মইনা পাৰিজাত নামৰ অনুষ্ঠানটিৰ অৱদান আটাইতকৈ বেছি গতিকে গৌৰৱ জনাই আমাক যি অসমীয়া বৰ অসমৰ ভেটি এটা গঢ়ি থৈ গ'ল য'ত আমি সকলো জাতিৰ জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ বৰ অসমৰ ভেটিটোত আমাৰ খুব সুখৰ কথাবোৰ পাতিব পাৰো ভাগৱত ভাগি ভাওনা ভাগি একেলগতে কৰিব পাৰো ভাদ মাহৰ নাম দি ল'ব পাৰো এই বৰ অসমৰ ভেটিটো সুদৃঢ় কৰিবলৈ আমাৰ স্বৰ্গদেউ চাউলুং চুকাফা তেনেকে 7 ৰাজ মাৰি 1 ৰাজ কৰি আমাক একত্ৰিত কৰি গ'ল গতিকে এই বৰ অসমৰ সন্তান হিচাপে অনাগত দিনত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমাৰ সাহিত্য আমাৰ সংস্কৃতি আমাৰ চিন্তা বিশ্বমানৰ পৰ্যায়লৈ লৈ যোৱাৰ সপোন দেখি অসমীয়া জাতিৰ কথাবোৰ আমাৰ সংস্কৃতিৰ কথাবোৰ ৰাজনীতিৰ পথাৰত ক'বলৈ আগবাঢ়িছো আপোনালোকৰ মাজৰ পৰা ওলাই গৈ বিধানসভাৰ মজিয়াত পৰিয়নিবাসী ৰাইজৰ কণ্ঠ হ'ব বিচাৰিছো বিধানসভাৰ মজিয়ালৈ মই জ্ঞানশ্ৰী বৰা হৈ যাব খোজা নাই আপোনালোকৰ প্ৰতিনিধি হৈ যাব খুজিছে তাতকৈ বেছি এই মুহূৰ্তত মই আৰু একো নকওঁ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহায় সহযোগিতা আশা কৰিছো আৰু আজিৰ এই অনুষ্ঠানটিত সমবেত প্ৰতিগৰাকী ৰাইজক মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো আপোনালোকৰ মাজতেই থাকিম আপোনালোকৰ সন্তান হৈ প্ৰতিটো কথা মোক শিকাই বুজাই দিব জানি বুজি আগুৱাই যাম পুনৰবাৰ এই নামঘৰ ভাগিত জড়িত এই অনুষ্ঠান ভাগিত জড়িত প্ৰতিগৰাকী কলা কুশলী প্ৰতিগৰাকী বিষয়া প্ৰতিগৰাকী কৰ্মকৰ্তাক মই এই আপাহতে কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰি মই মোৰ কথাখিনি সামৰণি মাৰিব খুজিছো আমি যথেষ্ট কষ্ট হৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈ যথেষ্ট কষ্টৰে আমি সময়বোৰ পাৰ কৰিছো ৰাতি হৈছে মাতটো ভাগি আছে তথাপিও যদি আমি এনে মঞ্চত আশীৰ্বাদ লওঁ
আমি গুৰু স্মৰণ নকৰাকৈ বা প্ৰাৰ্থনা এভাগি ঘোষাই এভাগি নগোৱাকৈ এৰি যাবলৈ বেয়া লাগে। গতিকে মাতটো বেয়া শুনিলেও আপোনালোকে মোৰ লগতে সহযোগ কৰি দিব। মই গুৰুজনাৰ স্মৰণেৰে মোৰ কথাখিনি শেষ কৰিব বিচাৰিছো। কৃষ্ণ Ra